ৰাজ্যৰ ৰাজনীতিৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো আছিল যে কংগ্ৰেছৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে যোগদান কৰিব অসম গণ পৰিষদ দলত আৰু সেইগৰাকী কংগ্ৰেছ নেতাক আমি লগ পাইছোঁ। এই মুহূৰ্তত আমি পোনপটীয়াকৈ সুধিবলৈ চেষ্টা কৰিম যে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই যি দাবী কৰিছে সেয়া আপুনি নৎসাত কৰিব নে হয় ভয় দিব? মই গম নাপাওঁ ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই কি দাবী কৰিছে, মই গমেই নাপাওঁ। গম পোৱা নাই আপুনি? নাই পোৱা, মই একো গম পোৱা নাই। তেখেতে প্ৰায় 8 ঘণ্টাৰ বা 12 ঘণ্টাৰ পূৰ্বে তেখেতে দাবী কৰিছে যে আপুনি অগপলৈ যাব আৰু অগপত আনুষ্ঠানিকভাৱে যোগদান কৰিব। তেনেকুৱা কথা মোৰ লগত এতিয়ালৈকে কতো আলোচনা হোৱা নাই কাৰো লগত। মই কতো কোৱাও নাই। যোৱা দিনবিলাকত দেখিছোঁ আপোনাৰ নিচিনা সাংবাদিক বন্ধুসকলে মোক লৈ সাংঘাতিক ধৰণৰ কিছুমান সংবাদ পৰিৱেশন কৰি আছে। এতিয়া কাৰ কাৰণে কাৰ হৈ আপোনালোকে এই সংবাদ পৰিৱেশন কৰি আছে নাজানো। মই মুঠেও অৱগত নহয়, কাৰণ মই কংগ্ৰেছ দলৰ বিধায়ক, কংগ্ৰেছ দলতে আছোঁ। মোৰতো কংগ্ৰেছ দলত কোনো অসুবিধা হোৱা নাই। ডিলিমিটেশ্যন হৈ মই ৰিপ্ৰেজেণ্ট কৰা সমষ্টিৰ ST ৰিজাৰ্ভ হ'লেও গোৱালপাৰা জিলাত 2টা সমষ্টি এতিয়াও অ'পেন হৈ আছে। জলেশ্বৰ আছে, গোৱালপাৰা পূব আছে। গতিকে সেইপিনেদিও মোৰ নিৰ্বাচন খেলাৰ কাৰণে কোনো অসুবিধা হোৱা নাই। দলীয় নেতৃত্বৰ পৰাও কোনো অসুবিধা পোৱা নাই। গতিকে এটা ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ হ'লে কিছুমান কাৰণ লাগে। এটা কাৰণতো মোৰ লগত এতিয়ালৈকে অহা নাই। গতিকে মই দল পৰিৱৰ্তন কিয় কৰিম? যিহেতু দুয়োটা সমষ্টি আপুনি উল্লেখ কৰিছে, জলেশ্বৰ আপোনাৰ সমষ্টিটো যিহেতু ৰিজাৰ্ভ হ'ল, জলেশ্বৰ আৰু পূব গোৱালপাৰা দুয়োটা সমষ্টিতে কিন্তু আপোনাৰ দলৰেই বিধায়ক আছে। তেনে অৱস্থাত আপুনি সতীৰ্থৰ সৈতে জানো যুঁজ দিব নালাগিব? তেওঁলোকে জানো আপোনাক এৰি দিব? ৰাজনীতি এইটো যুঁজ নহয়, এইটো কংগ্ৰেছৰ প্ৰত্যেকজন সদস্যাৰ তেওঁলোকে নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব পোৱাৰ আশা কৰিব পাৰে। দলীয় টিকট পোৱাৰ অধিকাৰো আছে আৰু দলীয় টিকট লৈ নিৰ্বাচন খেলাৰ অধিকাৰো আছে। গতিকে এই ক্ষেত্ৰত কোনো কাৰো লগত হয়তো সংঘাত নুবুজায়। এইটো প্ৰতিযোগিতা হয়, আৰু এই প্ৰতিযোগিতা হৈছে যে জনসাধাৰণে কাক বিচাৰে, লগতে দলীয় নেতৃত্বই কাক বেছিকৈ আস্থাত লয় বা কাক যোগ্য বুলি দলীয় নেতৃত্বই বিবেচনা কৰে। গতিকে এই দুটা কথাৰ ওপৰতে সাধাৰণতে প্ৰাৰ্থিত্ব নিৰ্বাচিত হয়। গতিকে তেনেকুৱা কোনো ধৰণৰ অসুবিধা মোৰতো এতিয়াও অহা নাই। আৰু সন্মুখত এতিয়া 2 বছৰ পিছতে এইবিলাক কথা আহিব যে 3জনৰ ভিতৰত কোন 2জনে, এই 3জনৰ আমি 3জনৰ এজনো নাপাবও পাৰোঁ, এনেকুৱা কথা নহয়। এইটোতো ধৰাবন্ধা নহয় যে চিটিং MLA জনে টিকট পাবই লাগিব, এনেকুৱা কোনো বাধ্যবাধকতা নাই। চান্স অফ ছাকচেছ থাকিব লাগিব। আপুনি ভাবেনে চিটিং MLA আপুনি যোৱাৰ কাৰণে সমষ্টিটো তেওঁ বিনা দ্বিধাই এৰি দিব বুলি? ৰাজনীতি কোনে নিজৰ আসন কোনে এৰি দিয়ে? কোনেও এৰি নিদিয়ে। কোনেও এৰি নিদিয়ে। এইটো লিডাৰশ্বিপে ডিচাইড কৰে, চিন্তা কৰে যে কাক দিলে সমষ্টিৰ উদ্ধাৰ হ'ব বা কাৰ দ্বাৰা দলৰ কাম হ'ব। মেইনলি দুটা কথাই চিন্তা কৰে। দলৰ কামো হ'ব লাগিব, তেওঁ জিকিব লাগিব, এইখিনি কথাই। মোক লৈ সদায় আশ্বস্ত। মই বেলেগে কোনে ক'ত পাব নাপাব সেইটো লৈ মোৰ কথা নাই। মই বিশ্বাসী। বা চিটিং MLAক আঁতৰাই হ'লেও আপুনি পাব পাৰে? ময়ো চিটিং MLA। সমষ্টিৰ নামটোহে ST, কিন্তু ভোটাৰ গোটেই কিন্তু ST নহয়। সমষ্টিৰ যিমান ভোটাৰ তাৰে 60% ভোটাৰ এতিয়া জলেশ্বৰৰ মাজত সোমাই আছে। জলেশ্বৰ সমষ্টিৰ 60% ভোটাৰ সোমাই আছে। জলেশ্বৰ সমষ্টিৰ বৰ্তমান যিটো টোটেল ভোটাৰ 2,25,000, তাৰ 60% ভোট মোৰ সমষ্টিৰ পৰা যোৱা। গতিকে জলেশ্বৰ সমষ্টিৰ যিহেতু অধিকাংশ ভোট মই প্ৰতিনিধিত্ব কৰি আছোঁ, এতিয়াও মই প্ৰতিনিধিত্ব কৰি আছোঁ। গতিকে মোৰ বিশ্বাস আছে সেইখিনি মানুহে আগন্তুক দিনত মোক সমৰ্থন দিব। গতিকে এইখিনিৰ ওপৰতে তাৰোপৰি নতুনকৈ সংযোজিত হোৱা জলেশ্বৰ সমষ্টিৰ তাৰ পৰা নিশ্চিতভাৱে মানুহৰ আশীৰ্বাদ পাম। গতিকে এনেকুৱা এটা স্ক'পত মই দল ত্যাগ কৰাৰ প্ৰয়োজনীয়তা ক'ত? যিহেতু আপুনি পূৰ্বতে অসম গণ পৰিষদৰ এগৰাকী নেতা আছিল, তেনেস্থলত আপুনি অগপলে সেয়াও কথাও সেই চফ্টনেছ আছে, সেই বস্তুটো আছে। কাৰণ মই আঞ্চলিকতাবাদক যথেষ্ট সন্মান কৰোঁ, ভাল পাওঁ। কাৰণ এই আজি 2014 চনৰ পিছৰ পৰাই অসম আন্দোলনৰ সময়তো মই কলেজীয়া ছাত্ৰ, তেতিয়াও কিন্তু এই কথাবিলাক নাছিল। হিন্দু মুছলমান এই কথাবিলাক নাছিল।
বিদেশী বহিৰাগত আৰু সেই বিদেশী বহিৰাগতৰ নামত বঙালী ভাষা কোৱা মুছলমান মানুহ বিভিন্ন ঠাইত যথেষ্ট অত্যাচাৰিত হৈছে, এইটো ঠিক। তাৰ বিপক্ষে এই কথাবিলাক লৈ আমচুৰ জন্ম হৈছে, আপোনাৰ চৰকাৰ হ'ল ইয়মফৰ জন্ম হৈছে, এজিপিৰ জন্ম হৈছে। কিন্তু হৈ পেলাই 2006 চনত 95-ৰ পৰা 85-ৰ পৰা 91 এজিপি চৰকাৰ কৰিছে। কিন্তু তেওঁলোকে যি নীতিৰে চৰকাৰ চলাইছিল, এই যাৰ কাৰণে 91-ত তেওঁলোকে ফেইলুৰ হ'ল। আকৌ তেওঁলোকৰ নীতিৰ যেতিয়া পৰিৱৰ্তন হ'ল 96-ত আহি জমিয়ত উলামাই এজিপিৰ লগ লাগি চৰকাৰ চলালে। কিন্তু 2014 চনৰ পৰা অসমত আপোনাৰ 2004 চনত যেতিয়া অসমত ইউডিএফৰ জন্ম হয়, তাৰপিছত 2014 চনত 2016 চনত বিজেপিৰ চৰকাৰ অহাৰ পিছত এই অসম আন্দোলনে ইমান ভয়ংকৰ পৰিস্থিতিৰ মাজতো হিন্দু মুছলমানৰ এই ভেদাভেদ সৃষ্টি নোহোৱা আজিৰ অসমত কিবা ধৰ্মভিত্তিক সদায় কথা বাৰ্তাবিলাক, তো এনেকুৱা ক্ষেত্ৰত মই আঞ্চলিকতাবাদৰ কথা কৈ থাকোঁ যে আঞ্চলিকতা মই ভাল পাওঁ, যে আঞ্চলিকতাবাদী শক্তিয়ে এই বস্তুবিলাক নোহোৱা কৰিব পাৰে, যাতে বৃহত্তৰ অসমীয়া হিচাপে সকলোকে লৈ চলাৰ কি কৰিব পাৰে। কংগ্ৰেছ দল, কিন্তু কংগ্ৰেছ দলৰ নেতা হিচাপে কৰ্মী হিচাপে আমি কংগ্ৰেছ দলৰ চেষ্টা কৰি আছোঁ। আমাৰ ভূপেন বৰা ডাঙৰীয়া দিন ৰাতি পৰিশ্ৰম কৰি আছে, ৰাহুল গান্ধী ডাঙৰীয়া দিন ৰাতি পৰিশ্ৰম কৰি আছে। অসমত দুইবাৰকৈ গ'ল ভাৰত জোড়ো ন্যায় যাত্ৰা, এবাৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত আৰু এবাৰ আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত। চাওকচোন অসমৰ মানুহ গাঁৱে ভূঞে চহৰে নগৰে সকলো জাতি জনগোষ্ঠীৰ সকলো অঞ্চলৰ মানুহ কেনেভাৱে ওলাই আহিছিল। আৰু তাৰ মাজতে এটা কথা সুধো, যদি আপোনাৰ বিষয়টো চৰ্চা হোৱাই নাই, আপুনি এগৰাকী সন্মানীয় বিধায়ক হয়, আপোনাৰ নাম চৰ্চাত আছে, তেনেস্থলত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ইমান দৃঢ়ভাৱে কেনেকৈ ক'ব পাৰে? তেখেতেই ক'ব পাৰিব, নাজানো কি কৌশল আছে তেওঁলোকৰ, কি ৰাজনৈতিক কৌশল আছে, কি আছে। হয়তো এনেকুৱা হ'ব পাৰে যে মোৰ আঞ্চলিকতাবাদীৰ প্ৰতি যিটো এটা সন্মান, তেওঁলোকে সেইটো ধৰি ল'লে নেকি যে তেওঁ আহিব নেকি। কিন্তু তেনেকুৱা মোৰ কাৰণে পৰিস্থিতি তেনেকুৱা হোৱা নাই বা তেনেকুৱা পৰিকল্পনাও নাই, মই ভাবাও নাই। অযথা কণ্ট্ৰভাৰ্চি কৰিও লাভ নাই, মানুহৰ লগত কাজিয়াও নকৰোঁ, গতিকে কৈছে আৰু। তথাপিও মই আপোনাক সুধো, ইমান ডাঙৰ এটা কথা আপোনাৰ প্ৰতি কৈছে যে আপুনি যোগদান কৰিব বুলি দৃঢ়ভাৱে কৈছে, অত্যন্ত স্পষ্টকৈ কৈছে। তেনেস্থলত আপুনি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত আপুনি শপত লৈছিল যে মই তেনেকুৱা শপত কথাও আছিল, কিন্তু এতিয়া আপুনি পাৰিবনে তেনেকুৱা ধৰণে এটা শপত ল'বৰ কাৰণে আপুনি দল ত্যাগ নকৰে বুলি? মই এইটো শপত নলওঁ, কাৰণ আজি গোটেইখিনি বস্তু হৈছে সময় পৰিস্থিতি সাপেক্ষে। গতিকে আজি মই যথেষ্ট কমফৰ্ট, কোনো ধৰণৰ অসুবিধা হোৱা নাই, কোনো অসুবিধাৰ পচিবিলিটিও দেখা নাই। গতিকে মই যিখিনি মানুহৰ নেতৃত্ব কৰোঁ, যিখিনি মানুহে মোক নিৰ্বাচিত কৰে, তেওঁলোকতো পৰিৱৰ্তন হোৱা নাই। যিখিনি মানুহ মোক দিছপুৰলৈ পঠিয়াইছে, মই সেইখিনি মানুহ চাব লাগিব যে সেইখিনি মানুহ কি পচন্দ কৰে। মোৰ পচন্দ তেওঁলোকৰ পচন্দ হ'ব নোৱাৰে, তেওঁলোকৰ পচন্দহে মই একচেপ্ট কৰিব লাগিব। মোক ভোট দিয়া ভোটাৰৰ পচন্দহে মই গ্ৰহণ কৰিব লাগিব। বুলিবলৈ একো নাই, যদি ভোটাৰে যদি আপোনাক কিবা বিচাৰে তেতিয়া আপুনি চিন্তা কৰিব নেকি? কমপ্লিট হ'ব যে যিহেতু ৰাজনীতি কৰি আছোঁ, নিজৰ আদৰ্শৰ উপৰিও নিৰ্বাচিত হ'বলৈ হ'লে যিখিনি ভোটাৰক মই প্ৰতিনিধিত্ব কৰোঁ, তেওঁলোকে পচন্দ কি, তেওঁলোকৰ বিজেপি পচন্দ নে এজিপি পচন্দ নে কংগ্ৰেছ পচন্দ নে কি পচন্দ, মই তেওঁলোকৰ পচন্দ অনুযায়ী যাব লাগিব নেকি। কিন্তু মোৰ এই মুহূৰ্তলৈকে মোক ভোট দিয়া মানুহখিনিৰ পচন্দ হৈছে কংগ্ৰেছ, কিন্তু বেলেগ দলৰ কথা মই কেনেকৈ চিন্তা কৰিব পাৰোঁ। ভৱিষ্যতে যদি আপোনাৰ সমষ্টিৰ ভোটাৰে অসম গণ পৰিষদক যদি পচন্দ কৰে তেতিয়া আপুনি কি কৰিব? মই তাক ক'লো যে এইটো কমপ্লিট ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব। ভোটাৰে মোক গাইড কৰি আছে, মই দলৰ আদৰ্শ মতে কাম কৰিছোঁ, দলৰে কাম কৰি আছোঁ, গতিকে অসুবিধা নাই। গতিকে এই কথাবিলাক এতিয়াই আলোচনাৰ বিষয়বস্তু নহয়।
ভোটাৰে যিন দলতে যোগদান কৰিবলৈ ক'ব, যি ধৰণে আগবাঢ়ি যাবলৈ ক'ব, তেনেকৈ আপুনি আগবাঢ়ি যাব, নহয় জানো? পৰিৱেশ আনে ইমান প্ৰেডিকশ্যন কৰাটো ঠিক নহয় যে কাইলৈ ক'ব যে মই নিজৰ ইচ্ছামতে কৰিছোঁ আৰু ভোটাৰৰ নাম দিছোঁ, গতিকে এই প্ৰেডিকশ্যনবিলাক ঠিক নহয়। মোৰ শেষৰটো প্ৰশ্ন, কংগ্ৰেছ দলৰ এনে বিপৰ্যয়ৰ কাৰণ আপুনি কি বুলি ভাবে? কংগ্ৰেছ দলৰ কোনো বিপৰ্যয় হোৱা নাই। ইজনৰ পিছত সিজনকৈ নেতাই যোগদান কৰিছে, দল এৰিছে, তেনেস্থলত কি ক'ব? এনেকুৱা ধৰণৰ ছেটবেক চবৰে থাকে। দীঘলীয়া সময়ে কংগ্ৰেছ দলে যেতিয়া শাসন কৰিছিল, মানুহে সদায় নতুন বস্তু বিচাৰে। আপুনি পিন্ধা চোলা পিন্ধি আছে, কেইদিন পিছত আপুনি ইমান দামী চোলাত, তাৰপিছত এটা কম দামী চোলা হ'লেও ল'ব মন যায়। কাৰণে ৰঙৰ চেঞ্জ হওক, ষ্টাইলৰ চেঞ্জ হওক, মানুহৰ সদায় নতুন বস্তুৰ প্ৰতি এটা আকৰ্ষণ থাকে। তেনেকুৱাই যে আপুনি নিজকে চাবচোন, আপোনাৰ ৰুচিটো সদায় মাছ মাংসৰ ভাত খাই আছে, কিন্তু নালাগে যে আজি পিটিকাৰি খাম। ঘৰখনতে তেনেকুৱা আছে, আপুনি নতুন শ্বুট এযোৰ পিন্ধি আছে, কেইদিন পিছত নালাগে দে মই অলপমান টি চাৰ্ট এটাকে কিনো। গতিকে মানুহৰ ৰুচি, ৰাজনীতি মানুহৰ ৰুচি, ডেভেলপমেণ্টৰ এইবিলাক কথা আছে, কিন্তু ৰুচি আছে। গতিকে মানে টেষ্ট কৰি চায়। কংগ্ৰেছে দীঘলীয়া সময় শাসন কৰিছে, আগত তৰুণ গগৈৰ 15 বছৰ শাসন কৰিছে, গতিকে বহুতৰে পোৱা নোপোৱাৰ কথাবিলাক আছে। গতিকে কংগ্ৰেছৰ বিৰোধী ৰাজনৈতিক দলবিলাকে কংগ্ৰেছে দিব নোৱাৰা বা ৰাইজে নোপোৱা কথাটোকৈ বেছিকৈ কৈ মানুহক এটা নতুনত্বৰ সপোন দিছিল, প্ৰতিশ্ৰুতি দিছিল, বহুত কিবা কিবি দিম বুলি প্ৰতিশ্ৰুতি দিছিল, আশা দিছিল, সপোন দিছিল, যাৰ কাৰণে মানুহে এটা পৰিৱৰ্তন ঘটাইছিল। কিন্তু মানুহে সেই আশাত এতিয়াও ঘূৰি আছে। কিন্তু গতিকে মানুহতো কি পাইছে নাপাইছে চবে গমেই পায়। গতিকে মানুহ অসন্তুষ্ট গমেই পায়। দেশ উন্নত হৈছে নহৈছে এইটো ৰাইজে গমেই পায়। আপুনি বিৰোধী বিধায়ক হিচাপে সমষ্টিত কাম কাজ কৰিবৰ বাবে কেনেকুৱা এইখন চৰকাৰৰ দিনত আপুনি ভাল সমৰ্থন পাইছে নে কি পাইছে? মোটেও সন্তুষ্ট নহয়, মোটেও যথেষ্ট ডিছক্ৰিমিনেশ্যন হয়। বিৰোধী থাকিলে যথেষ্ট ডিছক্ৰিমিনেশ্যন কৰি আছে। গতানুগতিক কিছু কাম আছে, কিন্তু চবতে ৰাজনৈতিক হস্তক্ষেপ, আনকি অৰুণোদয়ৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰতো ৰাজনৈতিক হস্তক্ষেপ, সৰু এটা অংগনবাদী মডেল অংগনবাদী কেন্দ্ৰ নিৰ্মাণৰ ক্ষেত্ৰত মই যুঁজি থাকোঁ। কিন্তু দেখা যায় যে মই বিধায়ক হিচাপে য'ত বহুত ঠাইত কৰ্তৃত্বহীন হৈ পৰোঁ। বিধায়কৰ যিটো কৰ্তৃত্ব থাকিলে সেই কৰ্তৃত্বহীন হৈ যায়। এনেকুৱা আছে, অসুবিধা আছে, প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।